নমস্কাৰ, মই অতনু ভূঞা। আপোনালোকে চাই আছে NB নিউজৰ বিশেষ অনুষ্ঠান দিনলিপি। দিনলিপি অনুষ্ঠানৰ জৰিয়তে ৰাজ্য, দেশ তথা আন্তৰ্জাতিক পৰ্যায়ৰ খা খবৰ আমি আপোনালোকক দিবলৈ চেষ্টা চলাওঁ। দিনলিপি অনুষ্ঠানৰ মোৰ সহযোগী ৰূপে আছে মৰুদি চৌধুৰী। ধন্যবাদ জনাইছো অতনু ভূঞা। এই মুহূৰ্তত দিনলিপি চাই থকা সমূহ দৰ্শকক স্বাগতম জনাইছো। দিনলিপিত মূলতঃ তিনিটা বিষয়ক আমি হেডলাইন হিচাপে লওঁ। আজিও থাকিব মই তিনিটা হেডলাইন। প্ৰথমটো হেডলাইন, উৰণীয়া সেতুৰে অভিলেখ স্থাপন কৰিবলৈ গৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব চৰকাৰে আজি মালিগাঁৱত যি নীলাচল উৰণীয়া সেতু বা নীলাচল ফ্লাইঅভাৰ সেইখন উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লগতে আজি ৰাজ্যজুৰি বিভিন্ন ফ্লাইঅভাৰ স্থাপন কৰাৰ কথা ঘোষণা কৰিলে। আপোনাৰ অঞ্চলতো ফ্লাইঅভাৰ হ'বনে নাই সেই বিষয়ে জানিব পাৰিব আমাৰ এই অনুষ্ঠানৰ জৰিয়তে। দ্বিতীয়তে, নতুন দিল্লীৰ পৰা উভতি আহি বিজয়ন পাণ্ডেৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছত আজি মুখ খুলিছে ৰাজেন গোহাঁই। ৰাজেন গোহাঁইৰ মতে নগাঁৱৰ বিধায়কসকলৰ হেঁচাত নগাঁও সমষ্টি হিন্দুৰ সমষ্টিৰ পৰা মুছলমানৰ সমষ্টিলৈ পৰিণত হ'ল। এই বিধায়কসকলে তেওঁলোকৰ ওপৰত এজন সাংসদ থকাটো নিবিচাৰে, সেইবাবে এনে আঁচনি ল'লে, এনে সিদ্ধান্ত ল'লে বুলি ৰাজেন গোহাঁয়ে অভিযোগ উত্থাপন কৰিছে। তৃতীয়তে, নিযুক্তি কেলেংকাৰী, ধনৰ বিনিময়ত চাকৰি, ইন্দ্ৰাণী অথবা তেওঁলোকৰ সমগ্ৰ গোটটোৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছিল সেই সমগ্ৰ কেলেংকাৰী তদন্তৰ দায়িত্ব ন্যায়িক তদন্ত কৰিবলৈ আজি কংগ্ৰেছে দাবী উত্থাপন কৰিছে। এই তিনিটা হেডলাইন। ইয়াৰ উপৰি দিনলিপি অনুষ্ঠানত নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰত থাকে আমাৰ কভাৰ ষ্টৰী। আজিও থাকিব কভাৰ ষ্টৰী। চাৰি ৰাজ্যৰ নিৰ্বাচন তথা লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰক্ষা বন্ধন উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰন্ধন গেছৰ দাম 200 টকাকৈ হ্ৰাস কৰাৰ লগে লগেই ৰাজনীতি আৰম্ভ হৈছে। বিৰোধীৰ দাবী, মিত্ৰ গোট ইণ্ডিয়াৰ নেতৃত্বই দাবী কৰে বিৰোধীৰ ভয়ত ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰিছে। এডিটৰ ইন চিফ অতনু ভূঞাই আজিৰ কভাৰ ষ্টৰীত বিতং বিশ্লেষণ কৰিব কিদৰে ৰাজনৈতিক দলসমূহে নিৰ্বাচনত বিজয়ী হোৱাৰ উদ্দেশ্যে হিতাধিকাৰীৰ ৰাজনীতি আৰম্ভ কৰিছে। আজিৰ কভাৰ ষ্টৰীত বিজেপি শাসিত ৰাজ্যৰ লগতে কংগ্ৰেছ শাসিত ৰাজ্যৰ হিতাধিকাৰীৰ আঁচনিৰো বিতংভাৱে বিশ্লেষণ কৰিব মুখ্য সম্পাদক অতনু ভূঞাই। ক্ষমতালৈ অহাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে বিভিন্ন হিতাধিকাৰ সৃষ্টি কৰিছে। অৰুণোদয়ৰ হিতাধিকাৰক তেওঁলোকৰ মাহিলী মহিলাসকলক 1400 টকাৰ অধিক মাহিলী বোনাছ দিছে। বৃদ্ধ পেঞ্চনৰ সংখ্যা বৃদ্ধি পাইছে। বিভিন্ন আঁচনি লৈছে। এতিয়া নিবনুৱাক 2 লাখ টকাকৈ ঋণ দিয়াৰ কথা কৈছে। এনেবোৰ কাৰ্যত অসমত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই বাৰে বাৰে হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছে। অখিল গগৈয়ে সমালোচনা কৰিছে। সমালোচনা কৰি কৈছে যে আমাৰ ওপৰত ধাৰৰ জোপা জাপি দি এইদৰে হিতাধিকাৰ সৃষ্টি কৰিছে চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰক্ষা দিৱস উপলক্ষে বা ৰাখী দিৱস উপলক্ষে গেছৰ মূল্য 200 টকা হ্ৰাস কৰিলে। ইয়াক লৈ বিৰোধী সন্তুষ্ট নহয়। বিৰোধীৰ মতে বিৰোধীৰ ভয়ত এনে কৰিবলগীয়া বাধ্য হ'ল। আজি আমি বিশ্লেষণ কৰিম যে এতিয়া নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়া সলনি হৈছে নেকি। আজিকালি নিৰ্বাচনী যুদ্ধত কেনেধৰণৰ ৰাজনীতি চলে যে আজিকালি নিৰ্বাচনী যুদ্ধত বিজয়ী হ'বলৈ প্ৰতিটো দলে এতিয়া হিতাধিকাৰ সৃষ্টি কৰিছে নেকি। ফ্ৰী ফ্ৰী ফ্ৰী, আহক আহক আহক, আমাৰ স্কিম লওক আৰু আমাৰ দলক ভোট দিয়ক। মহিলাৰ বাবে বিশেষ আঁচনি, ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ অফাৰ। আহক আহক আহক, ফ্ৰী ফ্ৰী ফ্ৰী। এতিয়া অকল ফ্ৰী ৰাজনীতি চলি আছে। বহুতে ক'ব বিচাৰে যে ফ্ৰী ৰাজনীতি কেৱল কংগ্ৰেছে আৰম্ভ কৰিছে, বিজেপি আৰম্ভ কৰিছে, অসমত আৰম্ভ কৰিছে হিমন্ত বিশ্ব চৰকাৰে। বিশেষকৈ ভোটাৰক লোভান্বিত কৰিবৰ বাবে এনেধৰণৰ আঁচনি লোৱা হৈছে। আজি আমি সমগ্ৰ দেশজুৰি কি ধৰণৰ ৰাজনীতি চলিছে, যে হিন্দু মুছলমানৰ ৰাজনীতি নহয়, হিতাধিকাৰীক কেন্দ্ৰ কৰি কংগ্ৰেছ, বিজেপি বা আম আদমী পাৰ্টীয়ে কিদৰে সমগ্ৰ ৰাজ্যত ৰাজনীতি কৰিছে তাৰ ওপৰত বিতং বিশ্লেষণ আগবঢ়াইছোঁ এই প্ৰতিবেদনৰ জৰিয়তে। 2024 লোকসভাৰ নিৰ্বাচন আহি আছে। লোকসভাৰ নিৰ্বাচনৰ বাবে শাসকীয় আৰু বিৰোধী দুয়োটা পক্ষই ইতিমধ্যে প্ৰস্তুতি চলাইছে। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰাভূত কৰিবলৈ কংগ্ৰেছৰ নেতৃত্বত বিভিন্ন বিৰোধী দল একত্ৰিত হৈ গঠন কৰিছে ইণ্ডিয়া। বৃহস্পতিবাৰে আৰু শুকুৰবাৰে
মুম্বাইত ইণ্ডিয়াৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেনেকৈ ভেটিব পৰা যাব তাৰেই কৌশল নিৰ্ণয় কৰিব বিৰোধী পক্ষই। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰাভূত কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিব ওলাইছে বিৰোধী পক্ষই। ইয়াৰ লগে লগে মোদীৰ বিৰুদ্ধে প্ৰচাৰ আৰম্ভ কৰিছে বিৰোধীয়ে। ইণ্ডিয়াৰ প্ৰচাৰ এইবাৰ মোদীক পৰাভূত কৰিবই লাগিব, অন্যথা 2024 পাছত দেশত নিৰ্বাচন অনুষ্ঠিত নহ'ব। সংবিধান সলনি কৰিব মোদী চৰকাৰে। 24 की लड़ाई विल बी मोदी वर्सेस मोदी। क्यों वर्सेस मोदी? क्योंकि जो मोदी जी ने पिछले 11 साल में करके दिखाया है तो जनता उसकी आलोचना करेगी। जनता को मालूम है कि असलियत में हुआ क्या है। गरीब आदमी तो गरीब होता जा रहा है, ठीक है ना, और महंगाई इतनी ज़्यादा है, मिडिल क्लास को भी ऐसे लग रहा है कि इस महंगाई में हम कैसे अपना जीवन निभाएंगे। और साथ साथ में जो ये बड़ी बड़ी बातें करते हैं उसके रिजल्ट्स भी हमारे सामने नहीं आ रहे। और इनके खुद के लोग, भाजपा के लोग भी नाराज़ हैं लेकिन बोलते नहीं। और जो विपक्ष है वो भी आज सोच रहा है कि अगर हम मोदी जी को हराएंगे नहीं तो हो सकता है 2024 के बाद कोई इलेक्शन हो ही ना, संविधान बदला जाए। ये भी एक सोच है लोगों के बीच में। तो मैं समझता हूँ कि इस स्थिति में कोई प्राइम मिनिस्टर कैंडिडेट हो या नहीं हो कोई फ़र्क नहीं पड़ता, क्योंकि जो लड़ाई होगी वो मोदी जी के कार्यकाल में मोदी जी ने क्या क्या किया वो एक मुद्दा बनेगा। কপিল সিবালৰ দৰে জ্যেষ্ঠ অধিবক্তাই এনেধৰণৰ ভাষ্য আগবঢ়াইছে। কংগ্ৰেছৰ নেতাজনৰ এই ভাষ্য কেৱল কংগ্ৰেছৰে নহয়, সমগ্ৰ বিৰোধী পক্ষই এনে এক ধাৰণা দিব বিচাৰিছে মোদীক যদিহে 2024 পৰাভূত কৰিব পৰা নাযায় তেনেহ'লে ভাৰতৰ সংবিধান সলনি হ'ব, ভাৰতৰ একনায়কত্ববাদ চলিব। এনে প্ৰচাৰ চলাইছে বিৰোধী পক্ষই। আনকি উত্তৰ প্ৰদেশৰ চিটাগাঁৱত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি অনুৰূপ মন্তব্য কৰিছে অখিলেশ যাদৱে। चुनाव मैं समझता हूँ जब होंगे तब के लिए समाजवादी पार्टी तैयार है। कौन संयोजक बन रहा है? ये बड़ा सवाल नहीं है। बड़ा सवाल ये है कि बीजेपी को कैसे हराया जाए, और बीजेपी को नहीं हराया तो मैं आपसे आज कह के जा रहा हूँ वोट देने का अधिकार छिन जाएगा। ब्लॉक प्रमुखी में क्या हुआ, जिला पंचायत में क्या हुआ, एमएलसी में क्या हुआ, और आपके घर परिवार के लोगों के वोट कभी इस बूथ पे कहीं उस बूथ पर, कुछ परिवार के सदस्यों का वोट नहीं। इसलिए अगर बीजेपी 24 में जीत गई, अधिकार तो छोटी चीज़ें जो छिन रही है अभी, अधिकार से बड़ी चीज़ है आपके वोट का अधिकार। अधिकार तो छिन गए क्योंकि जो संस्थाएं थीं उन संस्थाओं पे कब्जा कर लिया। इलेक्शन कमीशन पे भी कब्जा करना चाहते, यूनिवर्सिटियों पे कब्जा करना। ইয়াৰ লগে লগে প্ৰশ্ন হৈছে 2024 নিৰ্বাচন কিহৰ ভিত্তিত হ'ব? যোৱাবাৰ পুলৱামাত সংঘটিত ঘটনাৰ পিছতেই মোদী চৰকাৰৰ সপক্ষে ঢৌ বৈছিল। প্ৰথমবাৰ মোদীৰ সপক্ষে ঢৌ আহিছিল পৰিৱৰ্তনৰ বাবে, কিন্তু এইবাৰ বিষয়বস্তু কি? আচৰিত নহয়, বিৰোধী বা শাসকীয় প্ৰতিটো পক্ষই এইবাৰ নিৰ্বাচনত বিজয় হোৱাৰ বাবে একমাত্ৰ আঁচনি লৈছে হিতাধিকাৰ। হিতাধিকাৰ সৃষ্টিৰ আঁচনি তৈয়াৰ কৰিছে শাসকীয় অথবা বিৰোধীয়ে। হঠাৎ দেশৰ ৰাজনৈতিক দলৰ স্থিতি সলনি, নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ হিতাধিকাৰ সৃষ্টিৰ আঁচনি। এইবাৰ কৰ্ণাটকৰ মহীশূৰৰ এই দৃশ্য মন কৰক। কংগ্ৰেছৰ উদ্যোগত আয়োজিত এক সভাত অংশগ্ৰহণ কৰিছে ৰাহুল গান্ধী। উপস্থিত আছে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। কৰ্ণাটক চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি বুধবাৰৰ পৰা আৰম্ভ কৰিছে গৃহলক্ষ্মী আঁচনি। স্বাভাৱিকতে আপুনি জানিব বিচাৰিব কৰ্ণাটকৰ গৃহলক্ষ্মী আঁচনি কি? প্ৰতিটো পৰিয়ালৰ জ্যেষ্ঠ মহিলাই মাহে 2000 টকাকৈ লাভ কৰিব। ইয়াৰ বাবে 1,90,00,000 মহিলাই নাম অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ বাবে চলিত বছৰত 18,000 কোটি টকা ব্যয় হ'ব। অহা বছৰত এই ব্যয় পৰিমাণ হ'ব 32,000 কোটি টকা। এনে বৃহৎ ধন হিতাধিকাৰীৰ মাজত বিতৰণ কৰি বিপদত পৰিব চৰকাৰ। উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ মতে এই আঁচনিৰ বাবে বিধায়ক পুঁজি বন্ধ কৰাৰ কথা ঘোষণা কৰা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে কৰ্ণাটকৰ এই গৃহলক্ষ্মী আঁচনি উদ্বোধন কৰে ৰাহুল গান্ধী। অনুষ্ঠানত ৰাহুল গান্ধীয়ে ঘোষণা কৰে
কংগ্ৰেছৰ এনে আঁচনি সমগ্ৰ দেশতে বলবৎ হ'ব যদিহে কেন্দ্ৰত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ আহে। देखिए, जब हम ये 5 स्कीम लाए तो दिल्ली की सरकार के लोगों ने कहा था कि ये स्कीम लागू नहीं हो सकते हैं। हमने कहा कि हम चाहते हैं कि कर्नाटक की हर महिला के बैंक अकाउंट में हर महीने 2000 रुपए पहुंचे। काम हमने कर्नाटक में किया है, खास तौर से हमारी माताओं बहनों के लिए, वो हम पूरे हिंदुस्तान में करने जा रहे हैं। কংগ্ৰেছৰ ফালৰ পৰা বাৰে বাৰে মোদী চৰকাৰক হিতাধিকাৰ সৃষ্টিৰ বাবে সমালোচনা কৰি থকা কিন্তু কাৰ্যত কংগ্ৰেছেও এইবাৰ হিতাধিকাৰ সৃষ্টিৰ আঁচনি তৈয়াৰ কৰিছে। কৰ্ণাটকৰ এই আঁচনিক কেন্দ্ৰ কৰি সৰব হৈ পৰিছে বিৰোধী পক্ষ। আঁচনিয়ে ক্ষতি কৰিব কৰ্ণাটকৰ মহিলাক। শাহু আৰু বোৱাৰীৰ মাজত হ'ব সংঘাত, এই মন্তব্য কৰ্ণাটক বিজেপি। आज गृह लक्ष्मी योजना का इनॉग्रेशन का काम और डिप्टी सीएम डीके शिव कुमार जी कर रहे हैं। जो उन्होंने बताया था वो बताने के होने के बाद भी वो ठीक तरीके से जो इम्प्लीमेंट करना चाहते वो नहीं कर रहे। जब इलेक्शन मैनिफेस्टो में कहा था और इलेक्शन में भी चुनाव में जीतने के इलेक्शन माहौल में वो लोग कह रहे थे सभी महिलाओं को 2000 रुपये हम देते करके, लेकिन आज ऐसा कर दिया है घर में सास और बहू के बीच में झगड़ा किसी ने करना है तो वो कांग्रेस पार्टी करने का कोशिश कर रहे हैं। क्योंकि अभी बोल रहे हैं घर में जो सदस्य है उसको सिर्फ एक आदमी को देते, बाकी किसी महिला को नहीं देते करके अभी बोल रहे हैं। कहने का एक है और करने का एक है। ये कांग्रेस का नीति है। ऐसे डिवाइड एंड रूल पॉलिसी जो ब्रिटिश में वाले छोड़ के गए थे वही पॉलिसी कंटिन्यू करने का कांग्रेस पार्टी कर रहे हैं। ये जो गृह लक्ष्मी का आज अनाउंस करे देना है तो जो आपने मैनिफेस्टो में कहा था सभी महिला को 2000 रुपये देते करके बोले थे वो सभी महिला को देना चाहिए। अगर किसी एक को दिया तो भी हम भारतीय जनता पार्टी उसके बारे में अपोज करते हैं। এই আঁচনিত পৰিয়ালৰ জ্যেষ্ঠজনে টকা পাব বুলি কোৱা হৈছে। অৰ্থাৎ ঘৰত যদি শাহু থাকে শাহুৰ হাতলৈ এই ধন আহিব, ফলত শাহু বোৱাৰীৰ সংঘাত হ'ব বুলি বিজেপিয়ে আশংকা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু তেলেংগানা ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছে মধ্যপ্ৰদেশত ইতিমধ্যে প্ৰতিশ্ৰুতি আগবঢ়াই দিছে। মধ্যপ্ৰদেশৰ বাবে কংগ্ৰেছৰ 5টা প্ৰতিশ্ৰুতি। 1. প্ৰতিটো ৰন্ধন গেছ 500 টকাৰ মূল্যত প্ৰদান কৰা হ'ব। 2. প্ৰতিগৰাকী মহিলাই 1500 টকাকৈ লাভ কৰিব। 3. প্ৰতিটো পৰিয়ালে 100 ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ পাব। 4. কৃষকৰ ঋণ ৰেহাই দিয়া হ'ব। 5. পুৰণি পেঞ্চন নীতি পুনৰ বলবৎ কৰা হ'ব। স্বয়ং ৰাহুল গান্ধীয়ে টুইট কৰি এই ঘোষণা কৰিছে। বৰ্তমান মধ্যপ্ৰদেশত বিজেপি চৰকাৰ আছে। বিজেপি চৰকাৰক পৰাভূত কৰিবৰ বাবে এনেধৰণৰ হিতাধিকাৰ আঁচনিৰ কথা ঘোষণা কৰিছে কংগ্ৰেছে। কেৱল ৰাজ্যসমূহেই নহয়, কেন্দ্ৰই অনুৰূপ নীতি গ্ৰহণ কৰিছে। ৰাখী বন্ধনৰ প্ৰাক মুহূৰ্তত মঙলবাৰে কেন্দ্ৰীয় কেবিনেটে ৰন্ধন গেছ সংক্ৰান্তত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। लेकिन आज ओणम और रक्षाबंधन के इस पावन अवसर पर प्रधानमंत्री मोदी जी ने निर्णय लिया है कि 200 रुपया गैस सिलेंडर के दाम कम किए जाएंगे। सभी उपभोक्ताओं के लिए 200 रुपये दाम कम होंगे। কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্তক বিভিন্নজনে সমালোচনা কৰিছে। আগন্তুক 4 ৰাজ্যৰ নিৰ্বাচন তথা লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰন্ধন গেছৰ মূল্য হঠাৎ 200 টকাকৈ হ্ৰাস কৰিছে বুলি মোদী চৰকাৰক সমালোচনা কৰিছে বিৰোধী। দেখা গৈছে অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনে বিভিন্ন হিতাধিকাৰী সৃষ্টি কৰিছে। ইয়াক সমালোচনা কৰে ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছে। কিন্তু কাৰ্যত কংগ্ৰেছ শাসিত ৰাজ্যসমূহতো ব্যাপক হাৰত হিতাধিকাৰ সৃষ্টি কৰা হৈছে। তাৰে কেইটামান উদাহৰণ এইবাৰ আমি আপোনালোকক দিব ওলাইছোঁ। ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰ আঁচনি। 1. বিনামূলীয়া স্মাৰ্টফোন প্ৰদান। 2. বিনামূলীয়া পাছ সেৱা। ছত্তীশগড়ৰ কংগ্ৰেছ চৰকাৰ আঁচনি। 1. এবছৰলৈ বিনামূলীয়া ৰেচন। 2. গ্ৰামীণ আৱাস ন্যায় যোজনা। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰ আঁচনি। 1. প্ৰতিটো পৰিয়ালক 200 ইউনিট বিনামূলীয়া বিদ্যুৎ। 2. প্ৰতিটো পৰিয়ালক 10 কেজিকৈ বিনামূলীয়া ৰেচন। 3. মহিলাৰ বাবে বিনামূলীয়া পাছ। 4. প্ৰতিটো পৰিয়ালৰ জ্যেষ্ঠ মহিলাক মাহে 2000 টকাকৈ প্ৰদান। হিমাচলৰ কংগ্ৰেছ চৰকাৰ আঁচনি। 1. প্ৰতিটো পৰিয়ালক 300 ইউনিটকৈ বিনামূলীয়া বিদ্যুৎ। 2. দৰিদ্ৰ মহিলাৰ বাবে 1500 টকাকৈ অনুদান। কেৱল বিজেপি বা কংগ্ৰেছ চৰকাৰে এনেধৰণৰ আঁচনি গ্ৰহণ কৰিছে সেয়া নহয়, আন বহুকেইখন ৰাজ্যত আন দলেও এনেধৰণৰ নীতি গ্ৰহণ কৰাটো পৰিলক্ষিত হৈছে। পাঞ্জাৱৰ আপ চৰকাৰ আঁচনি।
প্ৰতিটো পৰিয়ালক 600 ইউনিটকৈ বিনামূলীয়া বিদ্যুৎ। 2 প্ৰতিটো পৰিয়ালক মাহে 1000 টকাকৈ অনুদান। দিল্লীৰ আপ চৰকাৰৰ আঁচনি 1 প্ৰতিটো পৰিয়ালক 200 ইউনিটকৈ বিনামূলীয়া বিদ্যুৎ। 2 প্ৰতি মাহত 20,000 লিটাৰ বিনামূলীয়া পানী। 3 মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা। 4 জ্যেষ্ঠ নাগৰিকৰ বাবে বিনামূলীয়া তীৰ্থযাত্ৰা। এনে বহুবোৰ আঁচনি ইতিমধ্যে হিমন্ত বিশ্ব চৰকাৰে অসমত কাৰ্যকৰী কৰিছে। ইয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ঘনে ঘনে সমালোচনা কৰিছে কংগ্ৰেছে। কিন্তু কংগ্ৰেছ শাসিত ৰাজ্যতো অনুৰূপ হিতাধিকাৰ সৃষ্টিৰ আঁচনি প্ৰস্তুত হৈছে। বৰ্তমান অসমৰ উপৰিও বৰ্তমান শাসনত থকা মধ্যপ্ৰদেশৰ শিৱৰাজ সিং চৌহানৰ নেতৃত্বাধীন চৰকাৰখনৰ আঁচনিৰ বিষয়ে মন কৰক। 1 দৰিদ্ৰৰ বাবে বিনামূলীয়া মাটি। 2 প্ৰতিটো পৰিয়ালক 450 টকাকৈ ৰন্ধন গেছ যোগান। 3 মেধাৱী ছাত্ৰ ছাত্ৰীক বিনামূলীয়া স্কুটি প্ৰদান। 4 ছাত্ৰ ছাত্ৰীৰ বাবে লেপটপ প্ৰদান। 5 জ্যেষ্ঠজনৰ বাবে বিনামূলীয়া তীৰ্থযাত্ৰা। নিৰ্বাচন আহি আছে, সেয়েহে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে ৰন্ধন গেছৰ মূল্য 200 টকাকৈ হ্ৰাস কৰি লগে লগে সৰব হৈ পৰিছে বিৰোধী পক্ষ। चुनाव नजदीक आता है, वो अपना रंग बदलना शुरू कर देते हैं। चुनाव जीतने के लिए वो इसी तरीके के काम करते हैं। आज कीमत कम कर दी है सिलेंडर की, मध्य प्रदेश के मुख्यमंत्री ने बिजली कम कर दी है। वो देश के लोगों को बेवकूफ़ समझते हैं। 4.5 साल तक देश के लोगों का खून चूसेंगे और 4.5 साल के बाद 6 महीने इस तरीके के उनके जख्मों पे मरहम रखने की कोशिश करेंगे। लेकिन अब देश की जनता उनसे तंग आ चुकी। तो सीधे सरकार का ही बयान लूंगा। जब कीमतें बेतहाशा बढ़ रही थी तो सरकार कहती थी हमारे नियंत्रण में कुछ भी नहीं है, बाजार सब कुछ तय करता है। कहाँ गया बाजार? जरा सी जमीन खिसकी नहीं कि बाजार वाली पूरी कवायद, वो पूरा तर्क खारिज हो गया। इसका मतलब जो बढ़ोतरी आप आसमान तक ले गए थे सब बेईमानी थी, बदनीयती थी। अगर 200 कम हो सकता है तो ये फर्दर रिड्यूस हो, पेट्रोल डीजल फर्दर रिड्यूस हो, क्योंकि आसपास के मुल्कों में कहीं भी इस लेवल का की कीमतें नहीं है। तो जाहिर तौर पर किसी की तिजोरी भरी जा रही है। हमको उससे मतलब नहीं है, थोड़ी बहुत आप भरते रहिए, लेकिन जनता को रिलीफ दीजिए। अगर 200 हो सकता है तो ये फर्दर नीचे जा सकता है। উত্তৰ প্ৰদেশৰ দৰে বৃহৎ ৰাজ্য এতিয়া এনেধৰণৰ হিতাধিকাৰ আঁচনি গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। দেখা গ'ল বুধবাৰৰ দিনটোত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কন্যা সুমংগল আঁচনি উদ্বোধন কৰে। रुपए की राशि उसके अकाउंट में चली जाए। बेटी 9वीं क्लास में जाए तो 3,000 रुपए की राशि फिर बेटी के नाम पर चला जाए। और बेटी जब हाई स्कूल के बाद इंटरमीडिएट की परीक्षा में कोई डिप्लोमा, कोई सर्टिफिकेट का कोर्स या उसके बाद स्नातक करती है तो 5,000 की राशि सरकार उस बेटी की अकाउंट में दे सके, उस बेटी के पास दे सके। इसके लिए मुख्यमंत्री कन्या सुमंगला की योजना हम लोगों ने प्रदेश के अंदर लागू की। इससे आगे भी बेटी शादी ब्याह योग्य हो गई और परिवार की स्थिति ऐसी नहीं कि वह शादी ब्याह कर सके, दहेज दे सके। मुख्यमंत्री सामूहिक विवाह योजना में 51,000 रुपए की राशि बेटी के विवाह के लिए राज्य सरकार उपलब्ध करवाती है और अब तक 2 लाख से अधिक बेटियों की शादी इस योजना से संपन्न हो चुकी है। मुझे बताते हुए प्रसन्नता है, आज की जो योजना यहां पर जारी की जा रही है, इस योजना के अंतर्गत प्रदेश के अंदर अब तक प्रदेश ने 14 लाख से अधिक बेटियों को इस योजना से लाभान्वित किया है। और इस योजना में इस वित्तीय वर्ष में प्रदेश के अंदर हम लोगों ने प्रदेश के अंदर इस योजना के अंतर्गत 23-24 में हम लोगों ने इस योजना से अब तक 1,17,000 बालिकाओं को 23-24 में ही इस योजना से अतिरिक्त आच्छादित किया है। और जिसमें से नए सर्वे के अनुसार अब 29,523 बालिकाओं को आज धनराशि उनके अकाउंट में दिया गया। দেশৰ ৰাজনীতিয়ে ইজনে সিজনক হিতাধিকাৰ সৃষ্টিৰ বাবে সমালোচনা কৰে। কাৰ্যত সকলোৱে হিতাধিকাৰ সৃষ্টি কৰে। সকলোৱে বুজিছে হিতাধিকাৰ সৃষ্টি কৰি ভোট পাব পৰা যায়। অৰ্থাৎ
ভোটৰ বিনিময়ত হিতাধিকাৰ সেয়েহে প্ৰতিটো চৰকাৰে যেন চিঞৰি চিঞৰি ক'ব বিচাৰিছে ফ্ৰী 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 আহক 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 আমাৰ স্কিম লওক আৰু আমাৰ দলক ভোট দিয়ক মহিলাৰ বাবে বিশেষ আঁচনি ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ অফাৰ আহক 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 ফ্ৰী 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 ব্যুৰ ৰিপৰ্ট NB News